দিছপুৰ প্ৰেছ ক্লাবত নৰেন্দ্ৰ মোদীৰ বিচাৰ মঞ্চ অসম প্ৰদেশ মহিলা শাখাৰ কাৰ্যনিৰ্বাহক সভা। নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ ৰাজ্যিক অধ্যক্ষা ডক্টৰ শিখামণি বেজবৰুৱা গোস্বামীৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মহিলা শাখাৰ মুখ্য সাধাৰণ সম্পাদিকা চুমি হাজৰিকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনিত নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ অন্তৰ্গত ৰাষ্ট্ৰীয় প্ৰেছ মহাসংঘৰ অসম ৰাজ্যিক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক যোৰহাটৰ প্ৰশান্ত বৰা, মাজুলীৰ বিশিষ্ট সমাজকৰ্মী তথা মহিলা শাখাৰ প্ৰভাৰী ফিজু দত্তৰ লগতে ধুবুৰীৰ বিশিষ্ট সাংবাদিক তথা মহিলা শাখাৰ প্ৰভাৰী সৈয়দ নুৰুল আমিন উপস্থিত থাকে। বন্তি প্ৰজ্বলনৰ পিছতে মঞ্চত উপবিষ্ট ব্যক্তিসকলৰ লগতে কামৰূপ গ্ৰাম্য জিলা শাখাৰ সভানেত্ৰী মিনু দাসক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ মূল সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। সেইকাৰণে এটা আদৰ্শপূৰ্ণ অনুষ্ঠান হ'ব অধিৱেশনৰ লগতে, আৰু মাজুলীৰ লোক সংস্কৃতি কলা সংস্কৃতি তাত প্ৰদৰ্শন কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানসমূহ আমি তাত যাতে অসমৰ বাহিৰৰ লোকসকলক দেখাব পাৰোঁ তাৰ ব্যৱস্থা কৰা হৈছে। সেইটো কাৰণে আমি এই সাংবাদিক বন্ধুসকলক এই মঞ্চৰ প্ৰথম কথা হ'ল আমাৰ ইয়াতে নতুনকৈ কৰা আমাৰ পৰিয়ালত নতুনকৈ আগমন কৰা যিসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকলৰ লগত আমি চিনাকি হ'লোঁ, তেওঁলোকৰ কাৰ্যসূচী কৰিলোঁ। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মঙলদৈ আদি জিলাত আমাৰ তদাৰক কমিটি গঠন হৈছে। খুব সোনকালে আমি এখন আমাৰ সম্পূৰ্ণ শাখা সমিতি সম্পূৰ্ণ হ'ব। আৰু এটা আমি ডাঙৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ সত্ৰনগৰী মাজুলীত নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ মহিলা শাখাৰ মাজুলী জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব। আমি আপোনালোকৰ বাৰ্তা প্ৰেৰণ কৰিলোঁ। লগতে আমাৰ ফিজু দত্তই তেখেতে মুখ্য ভূমিকা গ্ৰহণ কৰিব, তেখেতে প্ৰস্তাৱ আমাৰ মাজলৈ আগবঢ়ালে। গতিকে অহা আগন্তুক ডিচেম্বৰ মাহত নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ ৰাষ্ট্ৰীয় অধিৱেশন মাজুলীত অনুষ্ঠিত হ'ব। লগতে আমাৰ অসমৰ লোক সংস্কৃতি বিভিন্ন দিশ তাতে প্ৰদৰ্শন হ'ব। মাজুলীৰ বিখ্যাত মুখা শিল্প, লগতে আমাৰ অংকীয়া ভাওনা, গীত, বৰগীত, গীত মাত, আৰু লগতে লোক সংস্কৃতিৰ ৰাসৰ কথাও আমাৰ ইয়াত উল্লেখ কৰা হৈছে। আৰু লগতে আমাৰ অসমীয়া লোক সংস্কৃতি যি এটা লুপ্তপ্ৰায় বিয়ানামৰ এটা বৃহৎ তেওঁলোকে আয়োজন কৰিছে, অসম ভিত্তিক এখন ডাঙৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গতিকে মাজুলীত আমি আপোনাক সকলোকে আশাবাদী, সকলোকৈ ডিচেম্বৰ মাহত মাজুলীত লগ পাম। মাজুলীত সত্ৰনগৰী মাজুলীত